একচুয়ালি মই এই দক্ষিণ শালমারা মানকাছার জেলার প্রাক্তন জেনারেল সেক্রেটারি বিজেপির আর মই গড়িয়া মরিয়ার কেন্দ্রীয় সম্পাদক। আমার কালি শুনা মতে আজি শুনা পালো যে কালি দোকানবিলাক যিবিলাক ফুটপাথৰ দোকান সেইবিলাক উচ্ছেদ কৰিছে প্ৰশাসনে, কিন্তু শুনাও পাইছোঁ প্ৰশাসনে আগতীয়াকৈ এই দোকান যে ৭০-৮০ হাজাৰ টকাকৈ এইবিলাক অলপ দুখীয়া মানুহ দোকানবিলাক উঠিছে তেতিয়াকে এওঁলোকে দেখা নাছিলে। শুনা পাইছোঁ তেতিয়া এওঁলোকে বুলি অৰ্ডাৰটো দিছিলে, মানে পাৰ্মিশ্যন দিছিলে যে দোকান কৰি খোৱাৰ কাৰণে দুখীয়া মানুহবিলাক। আজি উচ্ছেদ কৰাৰ কাৰণটো বুজি নাপালোঁ। মানে এইটো এটা সন্দেহ হয় যে এওঁলোকে কিবা বিৰীয় স্বাৰ্থৰ কাৰণে এই দোকানবিলাক উঠাই দিয়াৰ এটা প্ৰকল্প চলিছে যাতে ধনী ব্যক্তিক ইয়াত বহাব পৰা যায়। আমি পোৱা নাই। আমি যদি উচ্ছেদৰ খবৰ পালোঁ হয় লগে লগে আহিলোঁ হয়, কোন অফিচাৰে এইবিলাক উচ্ছেদ কৰি আছে এইটো চালোঁ হয়, এইটো প্ৰশ্ন কৰিলোঁ হয়, জবাবদিহি কৰিলোঁ হয় যে আপোনালোকে সঘনে কিয় এই গৰীব দুখীয়া মানুহৰ লগত এনেকুৱা কৰি আছে। আপোনালোকৰ অৰ্ডাৰ লৈ নাজমাই ৭০,০০০ টকা খৰচ কৰি তাতে মাটি কাটিছে, তেতিয়া কি অৰ্ডাৰ দিছে? এইটো কি কথা? আপোনালোকে কাৰোবাৰ চক্ৰান্তত, কাৰোবাৰ বুদ্ধিত, কোনোবা স্বাৰ্থনীতি মানুহৰ স্বাৰ্থত আপোনালোকে এই দুখীয়া মানুহৰ ভাংচুৰক লৈ ইমান ব্যস্ত হৈ কিয় পৰিছে? এইটোৰ জবাব লাগিব। ৰাস্তা আৰম্ভ হৈছে নেকি? ৰাস্তা যেতিয়া আৰম্ভ হ'ব আমি ৰাইজক অনুৰোধ কৰিম, ৰাইজ ৰাস্তা এটা যোগাযোগৰ উত্তম পন্থা, আপোনালোকে আপোনালোকৰ ঘৰখিনি ভাঙি দিয়ক, আমি ৰাইজক কম। হয়, মই ভাৰতীয় জনতা পাৰ্টিৰ জিলা উপসভাপতি হিচাপে উদ্বেগ প্ৰকাশ কৰিছোঁ এই উচ্ছেদ কাৰ্যক লৈ। আজি চাওক, ৰাস্তাৰ দুয়োকাষে বটতল, তিনালি, হাটশিঙিমাৰি এইবিলাকত সৰু সুৰা দুটা এটা দোকান, সৰু সুৰা পৰিয়ালে তেওঁলোকে পোহপাল দি আছে দীৰ্ঘদিনৰ পৰাই। কিন্তু আজি ৰাস্তাৰ কোনো ডেভেলপমেণ্টৰ কোনো প্ৰজেক্ট নাই, ৰাস্তা এক্সপেনশ্যনৰ কোনো প্ৰজেক্ট নাই। নথকাকৈ কোন চক্ৰৰ সহযোগিতাত, কোন চক্ৰৰ স্বাৰ্থ আদায় কৰি দিয়াৰ কাৰণে এই সাধাৰণ মানুহৰ দোকানবিলাক আজি ঈদ, অহা কাইলৈ ঈদৰ আগদিনাখন এনেকৈ উচ্ছেদ কৰা আৰু মানুহক ত্ৰাস সৃষ্টি কৰাটো আমি ভাল লক্ষণ দেখা পোৱা নাই। আজি আপোনালোকক ক'ব বিচাৰিছোঁ মিডিয়াৰ যোগেদি, আপোনালোকে নাভাবিব এই জিলাখনত অকল শান্ত শ্ৰেষ্ঠ মানুহেই বাস কৰে। হয়, শান্ত শ্ৰেষ্ঠ মানুহ বাস কৰে। এওঁলোকে যদি আজি এই কথাবিলাকৰ ওপৰত ত্যক্ত হৈ যদি আপোনালোকৰ ওপৰত জাঙুৰ খাই উঠে তেতিয়াহ'লে কিন্তু দায়ী আপোনালোকে, এই জাঙুৰ খোৱা দায়ী আপোনালোকেই হ'ব। আজি এই জিলাখনত বিভিন্ন সময়ত শান্ত জিলা হোৱাৰ মাজতেও যেতিয়া গণ অভ্যুত্থানৰ দৰে আন্দোলন গঢ়ি উঠিছে ইয়াতে, তেতিয়া কিন্তু ইয়াৰ প্ৰশাসন ইয়াৰ পৰা পলাই যাবলৈ বাধ্য হ'বলগীয়া হৈছিল এই জিলাখনত। গতিকে এই জিলা যিমান শান্ত মানুহ, ইয়াতে এই জিলাৰ বিবেকবান মানুহ আছে। আজি বিবেকবান মানুহবিলাকে বহুত ত্ৰাসত ভুগিছে। এনেকুৱা পৰিৱেশ হ'ব নাপায়। ঈদৰ আগদিনাখন আজি প্ৰশাসনৰ মানৱতা থাকিব লাগিব। তেওঁলোকে দোকান পাট কৰিব, কৰি কিনে ঈদ উদযাপন কৰিব। কোনো ৰাস্তাৰ প্ৰজেক্ট নকৰাকৈ, কোনো একো নকৰাকৈ সাধাৰণ মানুহক এনেকৈ দোকান পাট কৰাৰ মানে ক্ষেত্ৰত বেমেজালি সৃষ্টি কৰাটো আমি গৰিহণা দিছোঁ। আৰু যেতিয়ালৈকে এই ৰাস্তাৰ উন্নয়ন নহ'ব, যেতিয়ালৈকে ৰাস্তাৰ এক্সপেনশ্যন নহ'ব, তেতিয়ালৈকে এই সাধাৰণ মানুহবিলাকক কৰ্মসংস্থান নিদিয়াকৈ, কৰ্মসংস্থানৰ ব্যৱস্থা নকৰাকৈ এই দোকান পাহাৰাবিলাক ভাঙি দিয়াৰ বিৰোধিতা কৰিছোঁ। ভাঙিলে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু লগতে আপোনালোকক ক'ব বিচাৰিছোঁ, সৰু জিলা আমাৰ ইয়াতে ইমান মানে জনসমুদ্ৰ নহয়, সাধাৰণ জিলা এটা। এই জিলাখনত সৰু সুৰা দোকান পাট ইত্যাদি কৰি চলি আছে, কৰ্মসংস্থান ইমান নাই। যদি সামান্য কিবা কিবি কৰি থকা মানুহ, কৰ্ম কৰি থকা মানুহবিলাক এনেকুৱা কৰা হয়, তেনেহ'লে কিন্তু আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।